মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ কাৰণে তিনিটাকৈ গুড নিউজ আহিছে ইয়া মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ চিফ মিনিষ্টাৰ আসাম আৰু এই পোষ্টটো কৰিছে 7 মে আজি 3:21 এই পোষ্টটো কৰিছে ইয়াতে কোৱা হৈছে ৰেশন কাৰ্ডছ উইল নাও বি একচেপ্টেড এজ ইনকাম প্ৰুফ ফৰ ফ্ৰী কলেজ এডমিশ্যন অৰ্থাৎ ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে যদি ক্লাছ 11ত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এই ৰেশন কাৰ্ড সাবমিট কৰিলে হৈ যাব তাৰ কাৰণে ইনকাম সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ড সাবমিট কৰিলে তেওঁলোকৰ এডমিশ্যন সম্পূৰ্ণ ফ্ৰী হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকে যদি এই ৰেশন কাৰ্ড সাবমিট কৰে তেতিয়াহ'লে তেওঁলোকৰ ফ্ৰী এডমিশ্যন হ'ব তেওঁলোকৰ ইনকাম সাৰ্টিফিকেটৰ কোনো ধৰণৰ প্ৰয়োজন নাই তাৰ পিছত কোৱা হৈছে All students under Nijut Moina need to reapply. অর্থাৎ যিসকল ছাত্ৰীয়ে ইতিমধ্যে নিযুত মইনা আঁচনি লাভ কৰিছে যোৱা বছৰ যিসকল ছাত্ৰীয়ে পাইছে তেওঁলোকে এই বছৰ আকৌ এই আঁচনিৰ কাৰণে ৰিএপ্লাই কৰিব লাগিব তাৰ পিছত কোৱা হৈছে those scoring 80% in HS can apply for Scottish অর্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই বছৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 80% নাইবা ততোধিক শতাংশ পাইছে তেওঁলোকে এই স্কুটিৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা প্ৰশ্ন হৈছে যে কেতিয়া এই স্কুটি প্ৰদান কৰিব এই স্কুটিৰ কাৰণে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ক'ত গৈ এই স্কুটি ল'ব লাগিব স্কুটিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সবিশেষ তোমালোকে অইন বছৰৰ নিচিনাকৈ এইটো বছৰত তোমালোকে একমাত্ৰ এইটো চেনেল জৰিয়তে খবৰ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী হাই সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে যদি ডিগ্ৰীত ভাল এখন কলেজত একেবাৰে কম খৰচত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এডমিশ্যন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে এডমিশ্যন দুনিয়াই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বহিৰাষ্ট্ৰত তেওঁলোকে এডমিশ্যন প্ৰভাইড কৰে যেনেকৈ বি ফাৰ্ম ডি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম বিএছচি নাৰ্ছিং ইঞ্জিনিয়াৰিং MBA MBBS এগ্ৰিকালচাৰ ANM JNM এনেকুৱা ধৰণৰ যিবোৰ কোৰ্চ আছে এই সকলো কোৰ্চৰ এডমিশ্যন তেওঁলোকে প্ৰভাইড কৰে গতিকে পলম কিয় এতিয়াই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে